অখিল গগৈৰ কাষত গৌৰৱ গগৈ বিষয় মিত্ৰতা কাজিৰঙা অৰ্কিড পাৰ্কত প্ৰায় 2 ঘণ্টা ধৰি কথা পাতিলে দুয়ো অখিল গগৈ ডাঙৰীয়া আৰু আমাৰ মাজত মানে ব্যক্তিগতভাৱে আমি এটা বহল আজি এটা চৰ্চা আজি এটা ভাগ ল'লোঁ আৰু যি বহল চৰ্চাত বহুতখিনি কথা আমি পাতিলোঁ তেওঁলোকৰ ব্যক্তিগত জীৱনৰ পৰা তেওঁলোকৰ এই অনুষ্ঠানত এই অৰ্কিড পাৰ্ক য'ত আমি আছোঁ কি দৃষ্টিৰে তেওঁলোকে গোটেই কল্পনাটো কৰিছে ইয়াৰ ইতিহাস ক'ৰ পৰা কেতিয়া আৰম্ভ হ'ল আৰু পৰৱৰ্তী দিনত তেওঁলোকে ইয়াৰ লৈ আৰু কি সপোন দেখিছে বাকী আমাৰ এই স্থানীয় গোলাঘাট জিলাৰ অঞ্চলত আৰু কি হোৱাটো ভাল অসমৰ লৈ এতিয়া তেওঁলোকেও কিছু নতুন চিন্তাৰে অসমৰ ভৱিষ্যতলৈ ভাবি আছে আমাৰো কিছু চিন্তা আছে অসমৰ লৈ আমি কেনেদৰে আগবাঢ়ি যাব পাৰোঁ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি আৰু সকলোৱে জানে যে আজি আনুষ্ঠানিকভাৱে এটা প্ৰক্ৰিয়া যোগেদি আমাৰ দুটা দলৰ মাজত কথাবোৰ চলি আছে সেই প্ৰক্ৰিয়াৰ ওপৰত আমাৰ নিজৰ ব্যক্তিগত চিন্তা কি আমি সেইখিনিও কথা পাতিলোঁ তেওঁ নিজৰ কথাবোৰ ক'লে মই নিজৰ কথাবোৰ ক'লোঁ এটা মই ভাবোঁ আজি আমাৰ চৰ্চাটো মোৰ ফালৰ পৰা মই পজিটিভ এটা কথা হিচাপে মই ক'ব পাৰোঁ কংগ্ৰেছৰে মিত্ৰতাক লৈ আজি চূড়ান্ত সিদ্ধান্ত লোৱাৰ কথা আছিল ৰাইজৰ দলে দলটোক কংগ্ৰেছে সঁহাৰি আৰু সন্মান নিদিয়াৰ অভিযোগ তুলিছিল অখিল গগৈয়ে শনিবাৰে তেওঁ ঘোষণা কৰিছিল আৰু ধৈৰ্য ধৰিব নোৱাৰে অখিল গগৈৰ সেই কঠোৰ বাৰ্তাৰ পিছতেই আজি পুৱাই কাজিৰঙা অৰ্কিড পাৰ্কত উপস্থিত হয় গৌৰৱ গগৈ দীৰ্ঘ আলোচনাৰ অন্তত অখিল গগৈক কাষত লৈ গৌৰৱ গগৈৰ ঘোষণা বিৰোধী ঐক্যত চলি থকা প্ৰক্ৰিয়া চিজিল আৰু বিজেপিতকৈ আগবঢ়া যি দলে অভিযোগ দি আছিল যে বিৰোধী দলসকলৰ মাজত সংঘাত আজি তেওঁলোকৰ নিজৰে কাৰ্যালয়ৰ মাজত মাৰপিট চলি আছে সেয়া হ'ল বাস্তৱ স্থিতি আজি বিজেপি দলৰ মাজত যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বাৰম্বাৰ যে ৰাজহুৱাভাৱে অপমানিত কৰা যায় দলীয় মঞ্চত অপমানিত কৰা যায় দলৰ প্ৰচাৰৰ ক্ষেত্ৰত অপমানিত কৰা যায় নিজৰ লোকসভা সমষ্টিত অপমানিত কৰা যায় আমাৰ সকলৰ মাজত আমাৰ চিন্তাবোৰ পৃথক হ'ব পাৰে কিন্তু আমিতো সদায় সন্মান সহকাৰে নিজৰ কথাবোৰ কৈ আছোঁ ব্যক্তিগতভাৱেতো আমি কেতিয়াও কাকো কোৱা নাই কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো ব্যক্তিগতভাৱে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অপমানিত কৰিছে যেতিয়া ক'লে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কাৰ্যকালত কেলেংকাৰী হ'ল ব্যক্তিগতভাৱে কেলেংকাৰী অভিযোগ লগাইছে যাৰ ফলত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক প্ৰশ্নৰ উত্তৰো দিব পৰা নাই তো তেওঁলোকৰ তুলনাত আমাৰ কথাবোৰ আমাৰ আগবাঢ়ি গৈ আছে যথেষ্ট এটা মই যদি কওঁ তেওঁলোকৰ তুলনাত আমাৰ প্ৰক্ৰিয়াবোৰ বেছিকৈ চিজিল আৰু সক্ৰিয় হোৱাটো ময়ো বিচাৰোঁ হাঁহি মাতি অৰ্কিড পাৰ্কত খোজকাঢ়িলে অখিল গগৈ আৰু গৌৰৱ গগৈয়ে উষ্ম সম্ভাষণেৰে ইজনে সিজনক উপচাই দিলে দুয়ো অৰ্কিড পাৰ্কক প্ৰতিনিধিত্ব কৰা সামগ্ৰী গৌৰৱ গগৈক উপহাৰ দিলে অখিল গগৈয়ে তাৰ পিছতেই আলোচনা আৰু আলোচনাৰ অন্তত সাংবাদিকৰ প্ৰশ্ন গৌৰৱ গগৈক মিত্ৰতা কৰাত পলম হোৱা নাইনে যদি বিজেপি আজি তাৰিখত নিজৰ আসনৰ বুজাবুজি যদি প্ৰকাশ কৰিলেহেঁতেন তেতিয়া ক'ব পাৰোঁ কি হয় মোৰ দেৰি হৈছে তেওঁলোকে আগতীয়াকৈ প্ৰকাশ কৰিলে আমি প্ৰকাশ কৰা নাই তেতিয়াহে মই ক'ম দেৰি হৈছে তেওঁলোকে কৰা নাই তেওঁলোকে কৈছে 15 ফেব্ৰুৱাৰী তেওঁলোকে কৰিব পাৰে ভাবিছে তো মই দেৰি মানে কাৰ লগত তুলনাটো কৰিব লাগিব ন আজি তাৰিখত আমিহে আগবাঢ়ি আছোঁ কাৰ লগতে মোৰ মতেতো বিজেপি দলৰ দেৰি হৈ আছে মোৰ লগতো বিজেপি দলৰ ভিতৰত তেওঁলোকৰ স্থিতিটো স্পষ্ট হৈ থকা নাই আজি অলপ দিন আগলৈকেতো মুখ্যমন্ত্ৰীৰ চেহেৰালৈ তেওঁলোকৰ স্থিতি স্পষ্ট নাছিল তেওঁলোকৰ দলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ মুখ্যমন্ত্ৰীৰ চেহেৰা হিচাপে নিবিচাৰে সেইকাৰণে অমিত শ্বাহ ডাঙৰীয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কোৱাবলৈ বাধ্য যে তেখেতৰ নেতৃত্বতে হ'ব কিয় ক'ব লাগে কি যিহেতু তেওঁলোকৰ দলৰ মাজত এটা ব্যাপক চৰ্চা যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলৰ বাবে আটাইতকৈ ডাঙৰ তেওঁলোকৰ দুৰ্বলতা তেওঁলোকৰ আৰু তেওঁলোকৰ পৰিবাৰৰ কেলেংকাৰী আটাইতকৈ ডাঙৰ তেওঁলোকৰ দুৰ্বলতা সেইকাৰণে মুখ্যমন্ত্ৰীৰ চেহেৰালৈ প্ৰশ্ন যাৰ ফলত অমিত শ্বাহ ডাঙৰীয়াৰ পৰা এইখিনি কথা কোৱাবলৈ বাধ্য হৈছে গৌৰৱ গগৈক অৰ্কিড পাৰ্কৰ পদূলিলৈকে আগবঢ়াই দিলে অখিল গগৈয়ে ইমানৰ পিছতো ৰাইজৰ দলৰ সভাপতিৰ প্ৰতিক্ৰিয়া
আলোচনা পজিটিভ, কিন্তু জটিলতা আঁতৰা নাই। পজিটিভ আলোচনাৰ আৰম্ভণি হ'ল। গৌৰৱে যিটো ক'লে আপোনালোকক সেইখিনিয়ে কথা। আজি খুব পজিটিভ আলোচনা এটা আৰম্ভ হৈছে, আলোচনা অব্যাহত আছে। আমাৰ খুব ভাল, খুব পজিটিভ। আমি 9:30 বজাৰ পৰা এতিয়া কেইটা বাজিলে? 11 বাজিছে। 11 বজালৈকে 9:30 বজাৰ পৰা 11:30লৈকে পূৰা 2 ঘণ্টা সময় আমি বহিছোঁ। 2 ঘণ্টা সময় বহি অসমৰ সকলো পৰিস্থিতি, ৰাজনৈতিক পৰিস্থিতিৰ চৰ্চা কৰিছোঁ আৰু আসন সম্পৰ্কে ডিটেইলছত আলোচনা হৈছে। ঠিকে আছে, আৰম্ভণি হিচাপে ভাল। এতিয়াও হেৰিখিনি শেষ হোৱা নাই, জটিলতাটো কমপ্লিট শেষ হোৱা নাই, কিন্তু প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আৰু পজিটিভ। কাজিৰঙাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজৰ সৈতে মনোজ প্ৰতিম শইকীয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।